মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে এটা সিদ্ধান্ত লৈছিল যে অসমৰ বিভিন্ন প্ৰান্তত এই কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু হেতুৰ আধাৰত ইতিমধ্যে অসমৰ কেইবাখনো স্থানত এই কেবিনেট অনুষ্ঠিত হৈছিল আৰু অসমৰ পশ্চিম অঞ্চলৰ বঙাইগাঁৱত অনুষ্ঠিত হৈছিল আৰু দ্বিতীয়বাৰৰ কাৰণে আজি অসমৰ পশ্চিম অঞ্চলত এই নলবাৰী জিলাতে এই কেবিনেট অনুষ্ঠিত কৰিছে পূৰ্বৰ এটা সিদ্ধান্ত আছিল নলবাৰীত অনুষ্ঠিত কৰাৰ কাৰণে আৰু আমিও যেহেতু মই টিহু যেহেতু পাটাছাৰ কিছু সমষ্টিৰ অন্তৰ্গত সেইকাৰণে আমিও তেতিয়া আদৰণি জনাইছিলোঁ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জয়ন্ত মল্ল বৰুৱাকে আদি কৰি আৰু নিশ্চিত ওপৰত যি স্থানত হয় কেবিনেট অনুষ্ঠিত কৰে তাত কিছু ভাল খবৰ পোৱা যায় গতিকে ভাল খবৰ নিশ্চিত ওপৰত মোৰ বিভাগটোত নতুন খবৰ পোৱা নাযায় কাৰণ মোৰ বিভাগটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ যিমান আঁচনি মোৰ বিভাগটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰে পৰিচালিত হয় কাৰণ যেনেকুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ খালি অসম চৰকাৰৰ 10% টকা বাকী 90% হৈছে কেন্দ্ৰীয় চৰকাৰৰ টকা প্ৰধানমন্ত্ৰীৰ টকা ঠিক তেনেকুৱাকৈ আমাৰ MGNৰেগা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ঠিক তেনেকুৱা 15 ফাইনেন্স তাৰ উপৰিও আমাৰ যি ৰেচন কাৰ্ডৰ যিটো ব্যৱস্থা সেইটো কেন্দ্ৰীয় চৰকাৰৰ কিন্তু যেনিবা ৰেচন কাৰ্ড যেনিবা আমি দিছোঁ বেলেগ কথা এইটো কিন্তু গোটেই পিয়ৰলি মোৰ যিকেইটা বা লাখপতি বাইদেউ তাতে সেইটোও কেন্দ্ৰীয় চৰকাৰৰে আঁচনি গতিকে মোৰ তেনেকুৱাকৈ বিশেষকৈ ৰাজ্য চৰকাৰৰ যিটো 10% আৰু 90% কেন্দ্ৰীয় চৰকাৰৰ গতিকে মোৰ বিভাগৰ পৰা তেনেকুৱা খবৰ নাথাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ